গুৱাহাটীত উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছ বিতৰণ কাৰ্যসূচী আজি মহানগৰীৰ ফটাশীল আমবাৰীত ২৫০০ লোকৰ মাজত বিতৰণ কৰা হয় ৰন্ধন গেছ। সমাজকৰ্মী শত্ৰুঘ্ন চৌহান, হৰিশংকৰ চাহু আৰু শংকৰ সিঙৰ নেতৃত্বত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মেয়ৰ মৃগান শৰণীয়া, মুক্তা ডেকাকে ধৰি কেইবাগৰাকীও নেতা। উল্লেখ্য যে হৰিশংকৰ চাহু, শত্ৰুঘ্ন চৌহান আৰু শংকৰ সিঙে বিগত কেইবা বছৰ জুৰি সমাজৰ খাটি খোৱা শ্ৰেণীৰ হকে কাম কৰি আহিছে। পূৰ্বেও জনতাৰ বাবে ভালেসংখ্যক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এই তিনিগৰাকী বিশিষ্ট সমাজকৰ্মীয়ে। বিগত ছট পূজাৰ সময়তো এওঁলোকে অসহায় লোকৰ মাজত বিতৰণ কৰিছিল বস্ত্ৰ। আজিৰ যুগত এইদৰে খাটি খোৱা শ্ৰেণীৰ হকে অন্তৰেৰে কাম কৰিবলৈ ওলাই অহাটো এক আদৰ্শ স্বৰূপ হিচাপে পৰিগণিত হৈছে। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ, গুৱাহাটী। এই মহিলা গ্ৰুপবিলাকক কিছু আৰ্থিক সাহায্য দিয়া হৈছে। এতিয়া আমাৰ যি 10 গৰাকীকৈ সদস্য থাকে, এই টকাটো জিএমচিয়ে গোট হিচাপে আপোনালোকক দিছিল। এতিয়া প্ৰত্যেকগৰাকী সদস্য যাতে 10,000কৈ টকা, অৰ্থাৎ এটা গোটত 10 গৰাকীকৈ মহিলা থাকে, প্ৰতিগৰাকী মহিলাক 10,000কৈ ব্যক্তিগতভাৱে